মানৱ সমাজক লজ্জাজনিত কৰা এক ভয়ংকৰ ঘটনাৰ সংঘটিত হৈছে, যিটো ঘটনাই জোকাৰি কৈছে সমগ্ৰ দেশ। ৮০ বছৰীয়া এগৰাকী আইতাক উপৰ্যুপৰি ধৰ্ষণ ৩ লম্পটৰ। ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। আইতাগৰাকীৰ সুৰক্ষাৰ হেতুকে এই ঘটনাটো ক'ত সংঘটিত হৈছে তাৰ ঠিকনা আমি আপোনালোকক দিব নোৱাৰিম। ঘটনাৰ বিৱৰণ অনুসৰি এগৰাকী আইতাই ঘৰত অকলশৰে বাস কৰে। অকলশৰীয়া আইতাক ৩ লম্পটে উৰি নিশা উপৰ্যুপৰি ধৰ্ষণ কৰি ঘৰৰ ভিতৰতে পেলাই থৈ গ'ল। হঠাৎ ওচৰ চুবুৰীয়াই খবৰ লোৱাত গম পালে আইতাগৰাকী যথেষ্ট অসুস্থ। লগে লগে হস্পিটেলত ভৰ্তি কৰোৱা হয়। চিকিৎসকে কোৱা অনুসৰি ৩ লম্পটে ধৰ্ষণ কৰিছে আইতাগৰাকীক। আইতাগৰাকী এই ঘটনাই সমগ্ৰ দেশ এতিয়া কঁপাই তুলিছে। ইতিমধ্যে ৩ লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। সঁচাকৈ অতি লজ্জিত ঘটনা। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।